নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই স্পাজমোডিক এজমা অৰ্থাৎ হীৰামূৰে ধৰা এজমাৰ বিষয়ে আলোচনা কৰিছোঁ। স্পাজমোডিক এজমাত আক্ৰান্ত হোৱা ৰোগীয়ে সকলো সময়তে ঠাণ্ডা বিচাৰে, ঠাণ্ডা বতাহ বিচাৰে, ঠাণ্ডা পানী খাব বিচাৰে, ঠাণ্ডা পানী গা ধুব বিচাৰে, অৰ্থাৎ সকলো ধৰণৰ ঠাণ্ডাই সহ্য কৰিব পাৰে। কিন্তু ঠাণ্ডা বতৰ নহ'লে বা ঠাণ্ডা বতাহ চতাহ নাপালে ৰোগীৰ উশাহ নিশাহ বন্ধ হৈ যোৱাৰ নিচিনা অনুভৱ কৰে। স্পাজমোডিক এজমাত ব্যৱহাৰ হ'বলগীয়া ফাৰ্ষ্ট হোমিওপেথিক মেডিচিনটো হৈছে ষ্টেমনিয়াম। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীয়ে সকলো সময়তে ঠাণ্ডা বিচাৰে, ঠাণ্ডা বতৰ বিচাৰে, ঠাণ্ডা বতাহ বিচাৰে। যদি ঠাণ্ডা নাপায় ৰোগীৰ উশাহ নিশাহ বন্ধ হৈ যোৱাৰ নিচিনা অনুভৱ কৰে আৰু কথা ক'ব নোৱাৰাৰ অৱস্থাৰ সৃষ্টি হয়। ৰোগীৰ কেতিয়াবা হঠাৎ হীৰামূৰে ধৰা কাহ হয়, এই উশাহ ল'বৰ সময়ত অত্যাধিক কষ্ট পায়। যদি এই লক্ষণবোৰ থাকে তেতিয়া ষ্টেমনিয়াম অত্যন্ত উপযোগী। স্পাজমোডিক এজমা অৰ্থাৎ হীৰামূৰে ধৰা এজমাত ব্যৱহাৰ কৰিবলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে হাইচেমাছ। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ ৰাতি হঠাৎ হীৰামূৰে ধৰা কাহ অত্যাধিক বৃদ্ধি পায় আৰু যদি খোৱাৰ পৰা উঠি বহে তেতিয়া কাহ কিছু পৰিমাণে আৰাম পায়। এই ধৰণৰ কাহ ৰাতি বৃদ্ধি পায়। ৰোগীয়ে কিবা বস্তু খালে, ঠাণ্ডা পানী খালে, গান গালে আৰু কথা ক'লে ৰোগীৰ কাহ বৃদ্ধি পায়। ৰোগীয়ে অকলে থাকিবলৈ ভয় কৰে, কিবা বস্তু খাবলৈ দিলে ৰোগীয়ে সন্দেহ কৰে, আনকি ঔষধ খাবলৈ দিলেও সন্দেহ কৰে। যদি এই লক্ষণবোৰ থাকে তেতিয়া হাইচেমাছ অত্যন্ত উপযোগী হয়। স্পাজমোডিক এজমা অৰ্থাৎ হীৰামূৰে ধৰা এজমাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে ক্ল'ৰাম। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ অত্যাধিক ঢেৰঘাৰণিযুক্ত কাহ হৈ থাকে আৰু ৰোগীৰ জিভাখন অত্যাধিক শুকাই যায়, শুকান কাগজৰ নিচিনা হৈ যায়গৈ। যদি এই লক্ষণবোৰ থাকে তেতিয়া ক্ল'ৰাম অত্যন্ত উপযোগী হয়। স্পাজমোডিক এজমা অৰ্থাৎ হীৰামূৰে ধৰা এজমাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে চেম্বুকাছ নাইগ্ৰা। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হ'ল ৰোগীৰ ৰাতি শুই থাকোঁতে হঠাৎ কাহ উৎপত্তি হয়। কাহি কাহি ৰোগীৰ দম বন্ধ হৈ ফিট হৈ যোৱাৰ নিচিনা হয়। এইদৰে অলপ সময় কাহ হয়, ৰোগীৰ পুনৰ টোপনি যায়। পুনৰ টোপনি গ'লেও হঠাৎ আকৌ একেধৰণে কষ্টকৰ কাহ হয়। ৰোগীৰ নাক বন্ধ থাকে আৰু শৰীৰৰ বৰ্ণ নীলা হয়। তাৰ লগত ৰোগীৰ উশাহ সহজে টানি ল'ব পাৰে, কিন্তু পেলাবৰ সময়ত অত্যাধিক কষ্ট হয়। ইয়াৰ উপৰিও ৰোগীৰ যেতিয়া সাৰ পাই থাকে ৰোগীৰ অত্যাধিক ঘাম হয়। যদি এই লক্ষণবোৰ থাকে তেতিয়া চেম্বুকাছ নাইগ্ৰা অত্যন্ত উপযোগী। চেম্বুকাছ নাইগ্ৰা ব্যৱহাৰ কৰিবলগীয়া এটা বিশেষ লক্ষণ হ'ল এজমা ৰোগৰ লগত যদি শৰীৰৰ ঠায়ে ঠায়ে ফুলে, বিশেষকৈ ভৰি ফুলিলে চেম্বুকাছ নাইগ্ৰা অত্যন্ত উপযোগী হয়। স্পাজমোডিক এজমা অৰ্থাৎ হীৰামূৰে ধৰা এজমাত ব্যৱহাৰ হ'বলগীয়া অন্য এটা মেডিচিন হৈছে মেডোৰিনা। ৰোগীৰ এজমাৰ লগত বাত ৰোগ, জৰায়ু ৰোগ, ডিম্বকোষৰ ৰোগ আৰু ফেৰিংছৰ ৰোগ থাকে তেতিয়া মেডোৰিনাম অত্যন্ত উপযোগী ঔষধ। এজমা ৰোগ উৎপত্তি বা বৃদ্ধি হোৱাৰ লগে লগে ৰোগীৰ জিভাখনৰ নিম্নভাগ ইমানেই অৱশ হৈ পৰে যে ৰোগীয়ে উশাহ নিশাহ ল'বলৈ অত্যাধিক কষ্ট পায়। তাৰ কাৰণে ৰোগীয়ে জিভাখন বাহিৰলৈ উলিয়াই গাৰ ওপৰত মুখখন থৈ পেলাই উশাহ নিশাহ ল'বলগীয়া অৱস্থাৰ সৃষ্টি হয়। উশাহ সহজে ল'ব পাৰে, কিন্তু পেলাবৰ সময়ত অত্যাধিক কষ্ট পায়। ৰোগীৰ অত্যাধিক শুকান কাহ থাকে, কাহোঁতে কাহোঁতে লেৰিংছ ফাটি যোৱাৰ দৰে অনুভৱ কৰে। ৰোগী কাহোঁতে কাহোঁতে হাত ভৰি চেঁচা হৈ যায়। কিছুমান ৰোগীৰ হাত ভৰিত জ্বলা পোৰা কৰা থাকে আৰু এক মুহূৰ্ত স্থিৰে থাকিব নোৱাৰে। ৰোগীয়ে কাহোঁতে কাহোঁতে সামান্য পৰিমাণে সেউজীয়া ৰঙৰ বিজলুৱা তিতাযুক্ত কফ ওলায়। যদি এই লক্ষণসমূহ থাকে তেতিয়া মেডোৰিনাম অত্যন্ত উপযোগী হয়। এইখিনি আছিলে স্পাজমোডিক এজমা অৰ্থাৎ হীৰামূৰে ধৰা এজমাত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।